ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10 অনুশীলনী R4 1 নম্বৰ প্ৰশ্নৰ পৰা 1 নম্বৰ প্ৰশ্ন দিছে মান নিৰ্ণয় কৰা 1 নম্বৰ দিছে 11 কিউব 11 কিউব মানে 11 কেইবাৰ পূৰণ কৰিব লাগিব 3 বাৰ 11 11 কোন 121 121 ৰ লগত আৰু 11 এটা পূৰণ 1 1 গুণ 1 1 2 গুণ 2 1 গুণ 1 1 1 গুণ 1 1 2 গুণ 2 1 1 গুণ 1 3 3 1 কিমান হ'ব 13031 এটো হৈছে 1 নম্বৰটোৰ आंसर 2 নম্বৰটো দিছে 2 * 10 কিউব 2 * 10 টু পাৱাৰ 3 মানে 10 তিনিটা এনেকে 10 তিনিটা হ'ব 2 1 গুণ 2 আৰু শূন্য কেইটা আছে তিনিটা 1 2 3 এটো হৈছে 2 নম্বৰটোৰ आंसर 3 নম্বৰ দিছে 1/2 পাৱাৰ দিছে -5 গতে এটো -2 ধনাত্মক কৰিলে 2 টো তলত আছে ওপৰত যাব আৰু 5 টো পাৱাৰটো কি হৈ যাব প্লাস হৈ যাব আৰু একটো তলত আছে তলত নেলিখিলে হ'ব তে 2 টো 5 বাৰ পূৰণ কৰিলে কিমান হ'ব 2 পূৰণ এনেকে 4টা হল 5টা 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ কিমান হ'ব 35 এটো হৈছে 3 নম্বৰটোৰ आंसर 4 নম্বৰটো দিছে -4 পাৱাৰ দি আছে -2 গতিকে এটো যেটো ঘাতটো মাইনাস আছে গতিকে উলটাই দিব লাগিব গতিকে 4 তলতে একোনে 1 আছে আৰু -4 টো কত আহিব তলতে আহিব তেতে এই ঘাতটো কি হৈ যাব ধনাত্মক হৈ যাব এবাৰ 1 টো দুইবাৰ পূৰণ 1 হ'ব 4 টো দুইবাৰ পূৰণ কৰিলে 16 -2 দুইবাৰ পূৰণ কৰিলে প্লাস হৈ যাব এটো হৈছে 4 নম্বৰটোৰ आंसर 2 নম্বৰ প্ৰশ্ন দিছে তলৰ প্ৰতিটো সংখ্যা ক্ষয়তৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা 1 নম্বৰত দি আছে 729 গতিকে সবাই তো কিহেৰে মৌলিক উৎপাদক কৰিম 3 ৰে হৰণ যাব এটো অযুগ্ম সংখ্যা 3 দি হাতক যাব 2 বাৰ 3 2 গুণ 6 1 বাকি 12 3 4 গুণ 12 3 দিন 3 বাৰ কো 3 ৰে যাব 3 দি 24 8 বাৰ 3 দি 3 1 বাৰ কো 3 ৰে যাব 3 2 গুণ 6 3 7 গুণ 21 কো 3 ৰে যাব 3 দি 27 9 বাৰ কো 3 দি 9 3 বাৰ সব সংখ্যাটো কি আছে 3 কেইটা আছে 1 2 3 4 5 6 গজেটো হাত হিসাবে লিখে দিছে ওপৰত লিখিবা 3 টু দি পাৱাৰ 6 2 নম্বৰটো আছে 3125 যেহেতু হেকত 5 আছে 5 ৰে হৰণ যাব 5 দি 31 যাব 6 বাৰ 1 বাকি 12 5 2 গুণ 10 2 বাকি 25 5 5 গুণ 25 ক যাব 5 ৰে 5 দি 6 1 বাৰ 1 বাকি 12 5 2 গুণ 10 2 বাকি 25 5 5 গুণ 25 को 5 रे যাব 5 দি 12 যাব 2 বাৰ আৰু 25 যাব 5 বাৰ को যাব 5 দি 25 5 বাৰ গতিকে 5 কেইটা আছে 1 2 3 4 5 কি হ'ব 5 টু দি পাৱাৰ 5 3 নম্বৰত আছে 3600 5 ৰে যাব 2 ৰে যাব 5 ৰে কৰো হৈ যাব 5 দি 36 কেইবাৰ যাব 7 বাৰ যাব 1 বাকি 10 5 2 গুণ 10 0 को 5 रे যাব 5 দি হাতক যাব 1 বাৰ 2 বাকি 12 5 2 গুণ 10 তেতিয়াহলে 2 বাকি 4 5 4 গুণ 20 2 ৰে যাব 2 দি 12 6 বাৰ 2 দি 4 2 বাৰ 2 দি 6 3 বাৰ 2 দি 2 যাব 1 বাৰ এতলপ লৈছে সবটো 5 1 গুণ 5 2 বাকি 22 হ'ব 4 বাৰ যাব 5 4 গুণ 20 আকৌ 2 বাকি 20 5 4 গুণ 20 2 रे 14 যাব 7 বাৰ 4 যাব 2 বাৰ 2 रे 7 যাব 3 বাৰ 1 বাকি 12 2 6 গুণ 12 তে 2 रे যাব 2 দি 36 18 বাৰ আৰু 2 দি 18 যাব 9 বাৰ তাৰ পিছত 9 3 रे যাব 3 বাৰ এতিয়া চাবা এটো 5 কেইটা আছে দুটা 5 স্কয়াৰ ইনটু 2 কেইটা আছে 1 2 3 4 টু দি পাৱাৰ 4 আৰু 3 কেইটা আছে দুটা 3 স্কয়াৰ তো হৈছে 3 নম্বৰটোৰ आंसर 4 নম্বৰটো আছে 108 আৰু 192 গতিকে এটো প্ৰথমে 2 ৰে যাব এটা কৰিম 2 দি 10ক 5 বাৰ 2 দি 8ক 4 বাৰ কো 2 দি 5ক 2 বাৰ 1 বাকি 14 2 7 গুণ 14 27ক 3 ৰে যাব 3 গুণ 27 3 3 গুণ 9 এটো কি ৰে যাব এটো 192 2 ৰে যাব 2 দি 18 বাৰ 12 2 6 গুণ 12 এটো 3 ৰে যাব 2 ৰে যাব 3 ৰে কৰো 3 গুণ 9 3 2 গুণ 6 2 ৰে যাব 2 দি 32 16 বাৰ তাৰ পিছত আকৌ 2 ৰে যাব 2 দি 16 8 বাৰ 2 দি 8 4 বাৰ 2 দি 4 2 বাৰ এছলা প্ৰথমে 108 লিখিলো 108 কি আছে
2 আছে দুটা এটা লিখো 2 স্কয়ার ইনটু 3 কেটা আছে তিনিটা আৰু 192ত 2 কেটা আছে 1 2 3 4 5 6 ইনটু 3 কেটা আছে 3 আছে এটা তেকে একেলগে লিখিবা 108 পূৰণ 192 ইয়াত 2 6টা ইয়াত দুটা কেটা হ'ব 8টা ইনটু 3 আর 3টা এটা কেটা হ'ব 3 টু দি পাওয়ার 4 এটো হৈছে 4 নম্বৰটোৰ आंसर 3 নম্বৰ প্ৰশ্ন কৈছে সৰল কৰা 1 নম্বৰ আছে -3 টু দি পাওয়ার স্কয়ার আছে ইনটু -5 হোল স্কয়ার তো সৰল কৰিব লাগে 1 নম্বৰটো চাবা -3 দুইবাৰ পূৰণ কৰিলে 3 টু দুইবাৰ পূৰণ কৰিলে 9 হ'ব -2 দুইবাৰ পূৰণ কৰিলে প্লাস হৈ যাব -2 দুইবাৰ গুণ প্লাস 5 টু দুইবাৰ পূৰণ কৰিলে 25 পূৰণ কৰিবা 9 5 গুণ 45 ৰ 5 7 4 9 গুণ 18 18 4 22 आंसरটো কোন 225 2 নম্বৰটো আছে 2q * 2 দি পাওয়ার 4 মানে 2 ৰ ওপৰত 3 আছে মানে 3 ৰ লগত এই পাওয়াৰটো পূৰণ 3 4 গুণ 12 ইনটু 2 ৰ ওপৰত এটা 4 আছে অকল এবাৰ চাবা এই 2টো কেইবাৰ পূৰণ হবে নেকে 2টো 12 বাৰ পূৰণ হবে নেকে 2 পূৰণ 2 পূৰণ 2 2 এনেকে 12টা লিখিবা তাৰ পিছত 2 আকৌ 4টা টোটাল পূৰণ কৰিবা পূৰণ কৰিলে आंसरটো কিমান হ'ব মই ডাইৰেক্ট কৰি দি আছো आंसरটো হ'ব 65536 এটো হ'ব आंसर 3 নম্বৰ দিছে 2 নট ইনটু 3 নট ইনটু 4 নট যে কোনো সংখ্যাৰ ওপৰত নট থাকিলে সদায় এটো आंसर হয় 1 তোমালোকে আগত 9ত পাইছিলা যে a নটৰ মানটো কিমান 1 যে কোনো সংখ্যাৰ ওপৰত নট থাকিলে आंसरটো 1 হৈ যায় 4 নম্বৰ দিছে a 5/8 পাওয়ারটো দিছে -7 যদি ঘাতটো মাইনাস থাকে সদায় তোমালোকে প্লাস কৰি লবা ইনটু 8/5 পাওয়ারটো দি আছে -4 তো যদি এটো ঘাতটো যদি প্লাস কৰিব লাগে এই সংখ্যাটো উলটাই দিব লাগিব এইটো ওপৰত যাব 5 টো তলত আহিব আৰু ঘাতটো কি হৈ যাব প্লাস 5 টো তলত আছে ওপৰত যাব আৰু এইটো তলত আহাৰ লগে লগে ঘাতটো কি হৈ যাব প্লাস হৈ যাব এইটো এনেকে লিখিব পাৰিম এটা লিখিব পাৰিম 8 টু দি পাওয়ার 7 5 টু দি পাওয়ার 7 যেহেতু 18 ওপৰত হাত আছে 8 আছে 7টা 5 আছে কেটা আছে 7টা ইনটু ইয়াতো 5 কেটা আছে 4টা 8 কেটা আছে 4টা এবার এনেকে লিখিব এটা সূত্র আছিল ক্লাস 9 ত পাইছো a টু দি পাওয়ার m বাই a টু দি পাওয়ার n এনেকা আছিল তো এটো এনেকে লিখিব পাৰিম 8/7 এইটো লিখিব পাৰিম একে 8 টু দি পাওয়ার 4 ইনটু আকৌ এইটো লিখিব পাৰিম 5/4 5 টু দি পাওয়ার 4 আৰু 5 টু দি পাওয়ার 7 মানে এইটো সূত্র আছে a টু দি পাওয়ার m বাই a টু দি লিখলে a টু দি পাওয়ার m মাইনাস n এনেকে লিখিব পাৰিম গতিকে এই মানে কি আছে 8 পাওয়ার 7 মাইনাস 4 তলত হ'ব ইয়াত কি আছে এই মানে 5 আৰু পাওয়ারটো দি আছে কি এই ডাঙৰটো আগত লিখিবা হতে 7 মাইনাস কি আছে 4 এবাৰ চাবা ওপৰত হ'ব 8 হাতৰ পৰা 4 গলে 3 আৰু 5 হাতৰ পৰা 4 গলে 3 8 টো এবাৰ 3 বাৰ পূৰণ কৰিব লাগিব 8 টো 3 বাৰ পূৰণ কৰিলে কিমান হ'ব 512 এনেকা 8 টো 3 বাৰ পূৰণ কৰিবা 3 বাৰ পূৰণ আৰু 5 টো 3 বাৰ পূৰণ 5 5 গুণ 25 25 5 গুণ 125 এটো হৈছে 4 নম্বৰটোৰ आंसर 4 নম্বৰ প্ৰশ্ন আছে তলৰ সংখ্যাবোৰ তুলনা কৰা 1 নম্বৰটোত দি আছে 2 দি পাওয়ার 8 স্কয়ার গতিকে চাবা প্ৰথমটো দি আছে 2 দি পাওয়ার 8 এইটো একে বনাইলম এইটো এনেকে লিখিম চাবা মৌলিক উৎপাদক কৰি 2 দি 8ক চাব 4 বাৰ 2 দি 4ক 2 বাৰ তাৰ মানে 2 কেইটা আছে 3টা আৰু পাওয়ারটো কিমান আছে 2 দি পাওয়ার 8 2 এবাৰ চাবা 3 2 গুণ 6 ইয়াৰ কোনটো ডাঙৰ হল 2 দি পাওয়ার 8 টো ডাঙৰ হল গতিকে এটো এনেকে লিখি দিবা এতেকে 2 দি পাওয়ার 8 টার্ডেন 8 টু দি পাওয়ার 6 মানে কি 8 স্কয়ার এটো হচ্ছে 4 এর 1 নম্বরটোর आंसर 2 নম্বরটো দিছে 2.7 ইনটু 10 দি পাওয়ার 12 কমা 1.5 ইনটু 10 দি পাওয়ার 8 এটো প্রথমে কিবা তোমালোকে প্রামাণিক রূপত লিখিবা দশমিকটো উঠি দিবা
27 লিখিবা 2.7 ঠাইত 27 ইয়াত চাবা 10 টু পাৱাৰ 12 আছে গতিকে এই দশমিকৰ পিছত 12 ঘৰ ইয়াত দশমিক হ'ব ইয়াৰ পৰা 12 ঘৰ লিখিব লাগিব তাৰমানে হাতটো দি আছে গতিকে আৰু 11টা শূন্য লিখিবা 2 3 4 5 6 7 8 9 10 11 তাৰমানে দশমিকৰ পৰা 12 ঘৰ হাতৰ পৰা 12 ঘৰ হ'ব এইটো তো 1.5 into 10 to the right 1.5 লিখিবা তাৰ পিছত কেই ঘৰ হ'ব 8 ঘৰ এই দশমিকৰ পিছৰ পৰা 8 ঘৰ মানে এক ঘৰ হল আৰু 7টা 2 3 4 5 6 7 8 এত কোনটো ডাঙৰ হল ওপৰটো ডাঙৰ হল এই লিখিবা তেকে 2.7 10 to the power 12 then 1.5 into 10 to the power 8 এটো হৈছে 2 নম্বৰটোৰ आंसर আজিৰ ভিডিওটি এখিনি ইয়াৰ পিছৰ ভিডিওত 5 নম্বৰ প্ৰশ্ন পৰা আলোচনা কৰিম